স্বাগতম জনাইছোঁ লাইফ অফ তৃষ্ণাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে। আৰু আজি মানডেৰ দিনটো শ্বেয়াৰ কৰিব ওলাইছোঁ আপোনালোকক সকলোখিনি দেখাই থাকিম অলপকৈ। আৰু ইফালে পূৰা পোহৰ পৰিছে আৰু আজি গোটেই ৰুমৰে পৰ্দা চৰ্দা মেলি দিছোঁ একদম ৰ'দ পৰাকৈ। এনেই মই ইয়াৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, কিন্তু পৰ্দাখন আজি বেছিকৈ টনা গ'ল, তো ৰ'দটো পৰি আছে। চ' আজি মানডেৰ দিনটো অলপকৈ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম, ডেইলি ব্লগ এটা। তো চাই থাকিব ভিডিঅ'টো ষ্টাৰ্ট কৰি। যেতিয়া 11টা বাজিল, বাকী কামবোৰতো হৈ গ'ল, ৰন্ধা বঢ়াখিনি আছে, স্কুল গৈছে বাবু, তাকো আনিব যাব লাগিব। তো সকলোখিনি কি কৰোঁ কি নকৰোঁ অলপকৈ শ্বেয়াৰ কৰি থাকিম, চাই থাকিব ভিডিঅ'টো। ইফালে গান লগাই থৈ দিছোঁ, তাৰপিছত এই দেখিছে আজি পৰ্দা চৰ্দা গোটেই ৰুমৰে এনেকৈ অকণ মেলি দিছোঁ। অলপ মানে ৰ'দটোত পৰিলে ৰুমবিলাকত ভাল লাগে, সেইকাৰণে অকণ এনেকৈ পৰ্দাবিলাক পূৰা টানি দিছোঁ আজি। গৰম যদিও দিনত যিহেতুকে এতিয়া বেছি সময় থকা নাযায়, ৰুমটোত পোহৰ মানে ৰ'দ পৰিলে অকণ ভাল লাগে, এনেকৈ দিছোঁ। আৰু এতিয়া মই ভাত বনাব যাওঁ, কিটচেনত যাওঁ, আৰু কি বনাওঁ শ্বেয়াৰ কৰিম বাৰু আপোনালোকৰ লগত। বহুত কিবাকিবি টেমা চেমা ওলাই লৈছোঁ, ৰুমটো যিহেতুকে ভাল, এইবিলাক ধুই অকণমান মেলি দিওঁ ৰ'ব বাহিৰৰ ফালে। তলত বহিছোঁ আৰু মানে হ'ল গোটেইখিনি, আৰু আজি বহুতকেইখন কিবাকিবি বনালোঁ, আৰু বনাই মেলি জাষ্ট বহিছোঁ, অকণমান ৰেষ্ট লওঁ, আৰু স্কুল যাবলৈ হ'ল। অকণ পানী খাই লৈ একদম মোৰ গল চল শুকাই গৈছে কিটচেনত সোমাই। চ' এতিয়া মই অলপমান ৰেষ্ট লৈ ল'ম, 10 মিনিটমান, বেছি নহয়, কাৰণ স্কুল যাবলৈ হৈছে লাহে লাহে। চাই থাকিব ভিডিঅ'টো। দেখিছেনে আজি আকাশখন ইমান ধুনীয়া, মানে ইমান ধুনীয়া, ইমান ৰ'দো ইমান একদম ওলাইছোঁ। ৰ'দ যি ৰ'দ দিছে আজি, একদম আকাশখন দেখিলেই যিমান চাফা আছে সিমান মানে চকা ৰ'দো। তো এতিয়া বাবুক লৈ আহোঁ, তাৰপিছত আকৌ লগ পাই আছোঁ, আপোনালোকক দেখাই আছোঁ আজিৰ দিনটো। তো তাক লৈ আহোঁ, বিৰাট গৰম দিছে, বিৰাট ৰ'দ, পটাপট যাওঁ, এতিয়া ছুটি হ'বৰে হৈছে, তো মিলি আহোঁ। সি পালোঁ, আহি পাই মুখ চুখ ধুলোঁ, বাবু এতিয়াও গা ধুই আছে, হাল্লা শুনিব। সি মানে গা ধোৱাতে বহুত সময় লগাই, ফাল্টু কৰি গা ধুই থাকিব। মানে অলপ সময় চাই তাক গালি চালি দিব লাগিব, তাৰপিছতে ওলাই আহিব। আৰু এইফালে মই ৰঙা চাহ একাপ কৰি লৈছোঁ, কাৰণ আজি ৰাতিপুৱাৰ পৰা চাহেও খোৱা নাই, ডাইৰেক্ট ভাত খাইছিলোঁ। ৰাতিপুৱা গৰম পানী ল'লোঁ, তাৰপিছত আৰু ডাইৰেক্ট ভাত খাই দিছোঁ, কিন্তু চাহ তাহ খোৱা নাছিলোঁ। কিন্তু এতিয়া চাহৰ প্ৰয়োজন, কিন্তু ৰঙা চাহ কৰি লৈছোঁ, খাই লওঁ। আৰু বেছি ভাগৰ লাগিছে, অলপ লগ পাই আছোঁ দেই বুঢ়ান। আৰু আজিও মানে সোমবাৰ মঙলবাৰৰ দিনটো আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিছোঁ। এতিয়া বাবুক মানে স্কুলৰ পৰা লৈ আহিলোঁ, আহি চাহ একাপ খাব লৈছোঁ। একদম মিক্সাৰৰ পেকেটটো মানে প্লেটে চেটে লোৱা নাই, আৰু ইমান মানে ভাগৰ লাগিছে। চাহ একাপৰ বহুত বেছি প্ৰয়োজন, বাবুই গা ধুই আছে, এইবিলাক গ্লুকন দি পানী খাব, গোটেই মই এনেকৈ খাই আছোঁ পূৰা কিটচেনতে। তাৰপিছত আজি থালিখন, দুপৰীয়া থালিখন, যিহেতুকে মোৰ ভিডিঅ'ত আপোনালোক দুপৰীয়া হওক ৰাতিৰ থালি শ্বেয়াৰ কৰোঁৱে। আজি একদম আলুবিহীন, আলু আমি বহুতেই খোৱা হৈছোঁ, তো অলপ লাহে লাহে বাদ দি আছোঁ। এইফালে মচুৰ দালি বনাইছোঁ, মচুৰ, মুগ আৰু বুটো আছে অকণমান, গোটেই মিক্স দালি। এইফালে পুদিনা চাটনি বনাইছোঁ সুঠি টেঙা দি, আৰু বিন ভাজি আৰু মূলা শাক ভাজি। এয়া আজি আমাৰ দুপৰীয়াৰ থালিখন। আৰু এইফালে লগ পাইছোঁ একদম সন্ধিয়া, বাবু এতিয়া কিতাপ পঢ়ি আছে, লগতে মই ভিডিঅ' কৰিছোঁ যে সেই ফাল্টু কৰি আছে, সেইকাৰণে অকণমান যে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, সি পঢ়ি আছে। পঢ়া চঢ়া হৈ গ'ল দিয়ক। আৰু মই মানে কি এতিয়া এওঁ আহিয়ে পোৱা নাই আজি, আৰু আজি চাগে বাহিৰত ফুৰিব যোৱা নহ'ব, ইয়াতে বিল্ডিঙতে খোজ তোজ কাঢ়িম এওঁ আহি পালে। আৰু মানে কি হ'ল, এতিয়া আৰু ভাতখিনিও বনাব, দুপৰীয়া কিবাকিবি আছে। তো এতিয়া মানে বাবু পঢ়াটো হ'লে, যিহেতুকে মই এতিয়া এখন ইয়াতে মুভি লগাই দিছোঁ, তো চাউথ মুভি। এনেকৈ মই টাইম পাছ কৰোঁ, বাকী সময়খিনি গধূলি সময়ত সকলো কাম হৈ যাওঁ যে, এওঁ যেতিয়া দেৰি হয় ন আহোঁতে, মই এনেকৈ চাউথৰ মুভি চাই বহুত ভাল পাওঁ। তো এনেকৈ চাই মেলি টাইম পাছ কৰি থাকোঁ। তো এতিয়া চাই আছোঁ, আৰু এওঁ হৈ পেলাই যদি আৰু বেছি ভাগৰ নালাগে, তো ইয়াতে বিল্ডিঙতে খোজ কাঢ়িম বুলি ভাবি আছোঁ। তো চাওঁ, ভিডিঅ'টো কণ্টিনিউ কৰিলোঁ গমেই পালে, আৰু নহ'লে আৰু নৰ্মেল ব্লগ এটা আজি ইমানখিনিলৈকে। তো চাই থাককচোন, ভিডিঅ'টো চলি আছে। আৰু আজি বহুত দিন পিছত এটা বস্তু আনিছোঁ আপোনালোক দেখাওঁ। এয়া টেকেলি পিঠা, আৰু আমি ভকা পিঠা বুলিও কওঁ বাৰু, কিন্তু এয়া আৰু মানে বহুত দিন পিছত আনিছোঁ, মানে বহুত দিন খোৱাই নাছিলোঁ, প্ৰায় আগতে খাইছিলোঁ, আৰু আপোনালোকৰ ভিডিঅ'ত চাইছেও বাৰু, কিন্তু আজি বহুত দিন পিছত আনিছোঁ, বহুত ভাল লাগে। তো এইখিনি দি এতিয়া চাহ খাই লওঁ, বাবুক থৈ মেলি আহিলোঁ। পিছত মানে টেকেলি পিঠা লৈ চাহ খাব লৈছোঁ। এতিয়া ৰাতিপুৱাই বাবুক থৈ আহিলোঁ, এতিয়া 7:30 8টাই বাজিলে। বাবুক থৈ আহোঁতে লৈ আহিলোঁ, আগতে প্ৰায় আনিছিলোঁ। আৰু এতিয়া এইখিনি খাই লওঁ, তো ভিডিঅ'টো চাই থাকক। মঙলবাৰৰ দিনটো ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আৰু বহুদিন পিছত মানে টেকেলি পিঠা কিনি আনিছিলোঁ, সেয়াৰে চাহ খালোঁ। আৰু এতিয়া একদম লগ পাইছোঁ গধূলি, দিনটোৰ অলপকৈ একো মানে শ্বেয়াৰ কৰা নাই আৰু। তো আজি পূৰা সন্ধিয়া লিপষ্টিক লৈ মানে সাজি কাচি বহি আছোঁ। কেতিয়াবা লিপষ্টিক লওঁ, মই লিপষ্টিক লৈ বহুত ভাল পাওঁ, তো কেতিয়াবা এনেকৈ সন্ধিয়া লওঁ আৰু। তো আজি অকণমান আপোনালোককো দেখালোঁ, মানে লিপষ্টিক লৈ পূৰা গৰমে চৰমে, কিন্তু তথাপি।
আৰু বাবুই আজি এতিয়ালৈকে শুয়ে আছে, এতিয়া প্ৰায় 6:30 বাজি গৈছে, মানে সি উঠিব মন কৰা নাই আৰু নেক্সট ডে স্কুলো বন্ধ, সি এতিয়ালৈকে শুয়ে আছে। চাওকচোন ওচৰতে মোৰ উঠিবই খোজা নাই। আৰু ময়ো এওঁ অহালৈকে ৰখি আছিলোঁ। এওঁ মানে আজি কি ভাত মানে ফোনতে কৈছে ভাত নাখাবও পাৰে, মানে ৰুটি খাম বুলি কৈছিল আৰু মোৰো ইচ্ছা গৈছে। আমি মাজে মাজে ৰুটিয়ে খাওঁ, কিন্তু এইকেইদিন বহুত দিন ৰুটি লোৱা নাই, তো আজি ৰুটি বনাম বুলি ভাবিলোঁ। লগতে আলুটো খোৱা নাই, আলু অলপ বাদ দি আহিছোঁ বাৰু, বহুত বেছি খোৱা হৈ আছে আমাৰ আলু, তো আলুৰে কিবা এটা বনাওঁ বুলি ভাবিলোঁ। আলুখিনি বইল কৰিব দিলোঁ কুকাৰ, আৰু বইল হৈয়ে গ'ল। আৰু এইফালে আলুখিনি ধুনীয়াকৈ সিজি গৈছে, কিন্তু তাৰ আগতে কিছুমান আলু বেয়াই দেখাই, দেখিছেনে? সেইখিনি অকণমান গুচাই দিওঁ ৰ'ব। তাৰপিছত আলুখিনি মানে আজি অকণমান মছলা টাইপৰ, অকণমান গ্ৰেভি টাইপৰ বনাম, মাংস যেনেকুৱাকৈ বনাম সেনেকুৱাকৈ বনাম। কিন্তু ইয়াতে মই মছলাখিনিত চপাৰটোত মানে নহৰু দিছোঁ, আদা দিয়া নাই, জলকীয়া আৰু পিঁয়াজ ডাঙৰ চাইজত দিছোঁ, দি এনেকৈ চব ধুনীয়াকৈ সৰু সৰুকৈ চপাৰটোতে মানে চপ কৰি লৈছোঁ। তাৰপিছত ইয়াতে অকল পাঁচফোৰণ দি পেলাই এইখিনি ভাজি আছোঁ ৰঙচুৱা হোৱাকৈ। আৰু ইয়াতে মছলা বুলি অকণমান ৰেড চিলি আৰু জিৰাৰ গুড়ি দিছোঁ। কিন্তু ইয়াতে এটা মই বস্তু দিম, আৰু সেই বস্তুটো মানে গ্ৰেভিটোৰ কাৰণে, আৰু মানে সেই বস্তুটো হ'ল মানে কি দালি দিম, কাৰণ দিনৰ দালি অকণমান বেছিকৈ ৰখি গৈছে, আৰু কেতিয়াবা মই তেনেকুৱা কৰোঁ, আৰু বহুত বেছি টেষ্টি লাগে এনেকৈ দিলে। গ্ৰেভিটো বহুত বেছি ভাল লাগে খাই, আৰু আলুৰ আঞ্জাখনো ভাল লাগি যায়। তো ইয়াতে মই দেখিলে মছলাখিনি দিলোঁ ভাজি লৈ, তাৰপিছত আলুখিনি দি দিম। আলুখিনি ভাজা হোৱাৰ অকণমান পিছতে দালি দি দিম। দালি অকণমান দিনৰ বেছিকৈ আছে, তো সেইখিনি দি দিম, আৰু গ্ৰেভিটো মানে ইমান ধুনীয়া হয়। তো আজি ভাবিলোঁ এনেকৈ বনাওঁ, আৰু এইখিনি আলুখিনি ভজা হৈ গ'ল ধুনীয়াকৈ, মছলাখিনি গাত লাগিও ধৰিছে আলুৰ। আৰু ইয়াৰ দালিখিনি দেখিছেনে, দুপৰীয়াৰে আছিল, তো এইখিনি ইয়াৰে অকণমান মই আলু দিম, আৰু ইয়াতে আলু দি দিলোঁ। আৰু তাৰপিছত সম্পূৰ্ণ থালিখন দেখাইছোঁ। এয়া ৰুটি ভাজিখন দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ। অকণমান সজাই লৈছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি, আৰু দালি গোটেইখিনি দিয়া নাই যিহেতুকে অকণমান দিছোঁ, তো অকণমান দালিও লৈছোঁ, পিঁয়াজ জলকীয়া আৰু আচাৰ লৈ লৈছোঁ। তো এনেকৈ আজি ডিনাৰৰ থালিখন দেখালোঁ, আৰু আলু ভাজিখন সঁচাকৈ বহুত ধুনীয়া হৈছিল, আৰু এওঁ কৈছে বহুত ভাল পাইছে খাই, মানে পূৰা গ্ৰেভি ধৰণৰ হৈছে দালিখিনি দিয়াৰ কাৰণে। তো কেতিয়াবা এনেকৈ বনাওঁ মই, তো আজি অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তো ভাল লাগিলে প্লিজ লাইক কৰিব। লগ পাই আছোঁ নেক্সট ভিডিঅ'টো, আজিলৈ বাই বাই।